মৰমৰ ছাত্ৰছাত্ৰীসকল মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 9ৰ ইংৰাজীৰ লেসন নাম্বাৰ 1ৰ দি ফান দি হেড নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। 1 নম্বৰত দিছে answer this question in the few words or couple of sentences, মানে অলপ শব্দৰ ভিতৰত তোমালোকক উত্তৰ দিব দিছে। ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো হৈছে হাউ ওল্ড আৰ মাৰ্গি এণ্ড টমি। ইয়াৰ অৰ্থ হৈছে মাৰ্গি আৰু টমিৰ বয়স কিমান। ইয়াৰ উত্তৰ হ'ব অৰ্থাৎ এনসাৰ হ'ব মাৰ্গি ইজ 11 এণ্ড টমি ইজ 13 ইয়াৰ্ছ ওল্ড। মাৰ্গিৰ বয়স 11 আৰু টমিৰ বয়স 13 বছৰ। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে What did Margie write in her diary? মাৰ্গিয়ে তাইৰ ডায়েৰীত কি লিখিছিল? ইয়াৰ উত্তৰ হ'ব In her diary, Margie wrote, Today Tommy's found a real book. মাৰ্গিয়ে তাইৰ ডায়েৰীত লিখিছিল টমিয়ে আজি এখন প্ৰকৃত কিতাপ বিচাৰি পাইছিল। 3 নম্বৰ কোৱেশ্চনত দিয়া আছে Had Margie ever seen a book before? মাৰ্গিয়ে আগতে কেতিয়াবা কিতাপ দেখা পাইছিল নে? ইয়াৰ উত্তৰ হ'ব No. Margie had only heard about a book from her grandfather. নাই, মাৰ্গিয়ে পূৰ্বতে কেৱল কিতাপৰ বিষয়ে ককাকৰ মুখৰ পৰা শুনিছিল। 4 নম্বৰ কোৱেশ্চনত দিয়া আছে What things about the book did she find strange? তাই কিতাপত কি বিচিত্ৰ বিচাৰি পাইছিল? ইয়াৰ উত্তৰত হ'ব Margie found it strange that the word print on a book stood still instead of moving the way they did on a screen. She also found it that the words on a page always remained in the same as the first time they were read. Besides, the idea that someone would write back about school was itself strange for Margie. মাৰ্গিয়ে এইটো কথা আচৰিত পাইছিল যে কিতাপৰ আখৰবিলাক কম্পিউটাৰ স্ক্ৰীনৰ আখৰৰ দৰেই লৰচৰ নকৰিছিল। তাই এই কথাও লক্ষ্য কৰিছিল কিতাপৰ আখৰবিলাক অপৰিৱৰ্তিত আছিল। ইয়াৰোপৰি কোনোবাই স্কুলৰ ওপৰত কিতাপ লিখাটো তাইৰ বাবে আশ্চৰ্যজনক আছিল। বা তোমালোকে এনেকৈ লিখিব পাৰা The pages of the real book were yellow clinkly. The words of the pages were still. They did not move as the word moved on this computer screen. Margie found these things about the book strange. প্ৰকৃত কিতাপৰ পৃষ্ঠাবোৰ হালধীয়া ৰঙৰ আছিল য'ত এতিয়াও থকা পৃষ্ঠাবোৰৰ শব্দবোৰ আছিল কম্পিউটাৰৰ স্ক্ৰীনত শব্দবোৰ আগবাঢ়ি যোৱাৰ লগে লগে সিহঁতে লৰচৰ কৰা নাছিল। মাৰ্গিয়ে কিতাপৰ বিষয়ে এই বস্তুবোৰৰ আচৰিত পাইছিল। 5 নম্বৰ কোৱেশ্চনত দিয়া আছে What do you think a telebook is? টেলিবুক বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব An online book which can be browsed using internet or displayed on a screen is called a telebook. টেলিবুক হৈছে ইণ্টাৰনেট সেৱাৰ জৰিয়তে অনলাইনত উপলব্ধ কিতাপ। 6 নম্বৰ কোৱেশ্চনত দিয়া আছে Where was Margie's school? Did she have any classmate? মাৰ্গিৰ স্কুল ক'ত আছিল? তাইৰ কোনো সহপাঠী আছিল নে? ইয়াৰ উত্তৰত হ'ব Margie's school was in her home itself, right next her bedroom. No, she did not have any classmate. মাৰ্গিৰ স্কুল তাইৰ ঘৰৰ শোৱনি কোঠাৰ কাষত আছিল। নাই, মাৰ্গিৰ কোনো সহপাঠী নাছিল। 7 নম্বৰ কোৱেশ্চনত দিয়া আছে What subject did Margie and Tommy learn? মাৰ্গি আৰু টমিয়ে কি বিষয় শিকিছিল? ইয়াৰ উত্তৰ হ'ব মাৰ্গি আৰু টমি
Margie and Tommy learned geography, history and arithmetic. মাৰ্গী আৰু টমিয়ে ভূগোল, ইতিহাস আৰু গণিত শিক্ষা গ্ৰহণ কৰিছিল। 2 নম্বৰত দিয়া আছে এনসাৰ দ্য ফলোয়িং উইথ ৰেফাৰেন্স টু দ্য ষ্টৰি। পাঠ্যৰ সহায়ত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব দিছে তোমালোকক। ইয়াৰ 1 নম্বৰ কুৱেশ্যনত দিছে আই উড নট থ্ৰ ইট এৱে। মই এইটো পেলাই নিদিওঁ। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে Who says this word? ইয়াৰ উত্তৰ হ'ব Tommy says this word. 2 নম্বৰ কুৱেশ্যন দিয়া আছে What does it refer to? ইয়াত it শব্দটোৱে কি বুজাইছে? ইয়াৰ উত্তৰ হ'ব It refers to the computer screen on which Tommy reads various books. it শব্দটোৱে কম্পিউটাৰ স্ক্ৰীনখনক বুজাইছে য'ত টমিয়ে বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিল। 3 নম্বৰ কুৱেশ্যন দিয়া আছে What is it being compared with by the speaker? ইয়াক বক্তাজন কিহৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰ হ'ব It is being compared to the paper book that Tommy found in his house. ইয়াক কাগজৰ কিতাপৰ লগত তুলনা কৰা হৈছে যিখন টমিয়ে নিজৰ ঘৰত বিচাৰি পাইছিল। 2 নম্বৰত দিয়া আছে Sure they had a teacher but it was not a regular teacher, it was a man. নিশ্চয় তেওঁলোকৰ শিক্ষক আছিল কিন্তু আমাৰ দৰে নিয়মীয়া শিক্ষক নাছিল। এইটো কোনো ব্যক্তি নাছিল। ইয়াৰ পৰা 1 নম্বৰ কোৱেশ্চনটো হৈছে Who does they refer to? they শব্দটোৱে ইয়াত কাক বুজাইছে? ইয়াৰ উত্তৰ হ'ব They refers to the anchors of the children who went to school and studied from a human teacher. ইয়াত they শব্দটোৱে ল'ৰা ছোৱালীবোৰক পূৰ্বপুৰুষসকলক বুজাইছে যিয়ে বিদ্যালয়ত ব্যক্তি বিশেষ শিক্ষাৰ পৰা পাঠ গ্ৰহণ কৰিছিল। ইয়াত 2 নম্বৰ কোৱেশ্যনত দিছে What does regular mean here? ৰেগুলাৰৰ নিয়মিত শব্দটোৱে ইয়াত কি বুজাইছে? ইয়াৰ উত্তৰ হ'ব Here regulars means the mechanical teachers who teach Margie and Tommy. ইয়াত ৰেগুলাৰ তথা নিয়মিত শব্দটোৱে যান্ত্ৰিক শিক্ষকজনক বুজাইছে যিজনে মাৰ্গী আৰু টমিক পাঠদান কৰে। 3 নম্বৰত দিয়া আছে What is it contrast with? ইয়াত বিপৰীতে কাক সূচাইছে? ইয়াৰ উত্তৰ হ'ব It is contrast with a human teacher. ইয়াৰ বিপৰীত ব্যক্তিয়ে বিশেষ শিক্ষকজন আছিল। 3 নম্বৰত দিয়া আছে Answer each of these question in the short paragraph about 30 words. প্ৰত্যেক প্ৰশ্নৰ উত্তৰ চমুকৈ দিয়া 30 মান শব্দৰ ভিতৰত উত্তৰ দিব দিছে তোমালোকক। ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো হৈছে What kind of teacher did Margie and Tommy have? মাৰ্গী আৰু টমিৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল? ইয়াৰ উত্তৰ হ'ব Margie and Tommy had mechanical teachers. They were computer which had tolerated lessons on different subjects according to the learner's level. Whenever they multifunction, they were open and repaired. মাৰ্গী আৰু টমিৰ যান্ত্ৰিক শিক্ষক আছিল অৰ্থাৎ সিহঁতে কম্পিউটাৰৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিছিল য'ত আগতীয়াকৈ ল'ৰা ছোৱালীৰ বয়সৰ অনুযায়ী পাঠদানসমূহৰ প্ৰস্তুত কৰি ৰখা হয়। কেতিয়াবা সিহঁতৰ বিজুতি ঘটিলে মেৰামতি কৰি ভাল কৰি তুলি দিয়া হয়। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে They did Margie's mother send for her country's inspector. মাৰ্গীৰ মাকে কিয় গাঁৱৰ নিৰীক্ষকজনক মাতি পঠিয়াইছিল? ইয়াৰ উত্তৰ হ'ব Margie was not performing up to the mark in her geography. So her mother was worried. She wanted the country inspector to check if there was some problem with the child or with the teachers. মাৰ্গীয়ে ভূগোলৰ পৰীক্ষাত কম নম্বৰ লাভ কৰাৰ বাবে মাক চিন্তিত হৈ পৰিছিল। সেয়ে
তেওঁ গাঁৱৰ পৰিদৰ্শকজনক মাতিছিল যে শিশুটোৰ সৈতে বা শিক্ষকজনৰ সৈতে কিবা সমস্যা আছে নেকি পৰীক্ষা চাওক 3 নম্বৰ কোৱেশ্যনত দিয়া আছে হোৱাট ডিড হি ডু তেখেতে কি কৰিলে ইয়াৰ উত্তৰত হ'ব দি কাউন্ট্ৰি ইন্সপেক্টৰ ৱাজ ট্ৰেইনড টু ৰিপেয়াৰ কম্পিউটাৰ টিচাৰ্ছ হি ওপেন the machine and check it. The geography sector was set on a higher level. He reset it to Margis level. গাঁৱৰ নিৰীক্ষকজন কম্পিউটাৰৰ মেৰামতিৰ কৰা শিক্ষকৰে প্ৰশিক্ষণ আছিল তেওঁ কম্পিউটাৰটো খুলি চাইছিল যে ভূগোলৰ বিষয়ৰ ভাগটো ওপৰৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে সজাই হোৱা আছিল তেওঁ ইয়াক মেৰামতি কৰি মাৰ্গীৰ বাবে ঠিক কৰি দিছিল 4 নম্বৰ কোৱেশ্যনত দিয়া আছে why was Margie doing badly in geography what did the country inspector do to help her মাৰ্গীয়ে ভূগোলৰ বিষয়ত কিয় বেয়া ফলাফল লাভ কৰিছিল এই ক্ষেত্ৰত গাঁৱৰ নিৰীক্ষকজনে তাইক কিদৰে সহায় কৰিছিল ইয়াৰ উত্তৰত হ'ব Margie was doing bad in geography test as the teachers had developed a fault the country inspector told Margie's mother that Margie was not a fault her progress was good he reset the teachers to Margie's level মাৰ্গীৰ ভূগোলৰ কম নম্বৰ পোৱাৰ আঁৰত দোষ আছিল তাইৰ কম্পিউটাৰৰ শিক্ষকৰ গাঁৱৰ নিৰীক্ষকজনে কোৱা মতেই এই ক্ষেত্ৰত মাৰ্গীৰ কোনো ভুল নাই তেওঁ কম্পিউটাৰৰ ভূগোলৰ বিভাগটো মাৰ্গীৰ প্ৰয়োজনীয়তা অনুসৰি ঠিক কৰি থৈ গ'ল 5 নম্বৰত দিয়া আছে What had once happened to Tommy's teacher? Tommyৰ শিক্ষকৰ লগত এবাৰ কি হৈছিল ইয়াৰ উত্তৰ হ'ব Once Tommy's teachers had developed a fault as the entire history sections had been deleted. After that, the teachers had been taken for repair and it took them a month to set it right. এবাৰ টমিৰ শিক্ষকৰ ক্ষেত্ৰত বিসংগতি দেখা দিছিল য'ত ইতিহাসৰ সকলোবোৰ তথ্য নাইকিয়া হৈ গৈছিল তাৰ পাছত টমিৰ কম্পিউটাৰটো ভাল কৰিবলৈ লৈ যোৱা হৈছিল য'ত সম্পূৰ্ণ এমাহ লাগিছিল মেৰামতি কৰিবলৈ 6 নম্বৰ কোৱেশ্যনত দিয়া আছে Did Margie have regular days and hours for schools it so high নিৰ্দিষ্ট সময়সূচী আছিল নে যদি আছিল কিয় ইয়াৰ উত্তৰ Margie studied at the same time every day except Saturday and Sunday her mother was very particular about her study who told her that she would learn better if she studied at the same time মাৰ্গীয়ে শনিবাৰ আৰু দেওবাৰৰ বাহিৰে বাকী কেইটা দিনত সদায় একে সময়তে পঢ়িছিল তাই পঢ়াৰ ক্ষেত্ৰত মাক বৰ সজাগ আছিল আৰু তাইক কৈছিল নিয়মিতভাৱে একে সময়ৰ অধ্যয়ন কৰিলে ভালদৰে শিকিব পাৰি 7 নম্বৰ কোৱেশ্যনত দিয়া আছে How does Tommy describe old kind of school টমিয়ে পুৰণি স্কুলৰ বৰ্ণনা কিদৰে কৰিছিল ইয়াৰ উত্তৰ হ'ব Tommy described the old of school as a special building where a person give lesson to the students there were hundreds of students studying and playing together টমিয়ে পুৰণি স্কুলৰ বৰ্ণনা এনেদৰে আগবঢ়াইছিল যে পুৰণি কালৰ স্কুলবিলাক এক ভৱন আৰ্হিত আছিল য'ত কোনো ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীক পাঠদান দিছিল তাত একেলগে কেইবাজনো শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ লগতে খেলা-ধূলাও কৰিছিল 8 নম্বৰ কোৱেশ্যনত দিয়া আছে How does the describe old kind of teachers সি পুৰণি কালৰ শিক্ষকৰ কিদৰে বৰ্ণনা কৰিছিল ইয়াৰ উত্তৰ হ'ব He says that old kind of teachers were different from their teachers The old kind of teacher were human being not machines সি কৈছিল যে পুৰণি দিনৰ শিক্ষকসকল সিহঁতৰ শিক্ষকতকৈ বেলেগ আছিল পুৰণি কালীয়া শিক্ষকবোৰ মানুহ আছিল মেকানিক নহয় 4 নম্বৰত দিয়া আছে answer each of these questions in 2 or 3 paragraph 100 to 150 words
প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ 2টা বা 3টা পেৰাগ্ৰাফত লিখা 100টা বা 150টা শব্দৰ ভিতৰত ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো হৈছে What are the main features of the mechanical teachers and the school's room that Margie and Tommy have in the story? Margie আৰু টমিৰ যান্ত্ৰিক শিক্ষক তথা শিক্ষা শ্ৰেণী কোঠাৰ বিশেষত্বসমূহ কি আছিল? ইয়াৰ উত্তৰ হ'ব The mechanical teacher is a computer screen with good audio-video system. It taught students in mechanical voice and tone. It always gave feedback after a child submitted his papers. It can store thousands of informations, unlike a page in the real books. The mechanical teacher's page is its screen. The screen can display ultimate numbers of words and on time. The teacher is always present in their house and they can study as per their timings. The teacher something goes wrong as well. There can be some virus playing with his programming. This may lead to inaccessibility of certain subject. Sometimes this can lead the teachers to throw really difficult tests, which may not be fit for a particular child. Otherwise, the teacher is always programmed to suit each individual student learning need and capability. যান্ত্ৰিক শিক্ষকবিলাক দৰাচলতে দৃশ্য সভ্যযুক্ত কম্পিউটাৰ স্ক্ৰীন ছাত্ৰ ছাত্ৰীক যান্ত্ৰিক শব্দৰ জৰিয়তে পাঠদান কৰিছিল কোনো শিশুৱে কোনো ধৰণৰ কাগজ জমা কৰে তথা ক্ষণিকভাৱে নিজৰ প্ৰক্ৰিয়া প্ৰকাশ কৰে বহুতো তথ্য একেলগে নিজৰ মাজত জমা কৰি ৰাখিব পাৰে কিতাপৰ পৃষ্ঠাবিলাকৰ দৰে কম্পিউটাৰ স্ক্ৰীনখন হৈছে ইয়াৰ পৃষ্ঠা ইয়াত স্ক্ৰীনবোৰ এবাৰতে অসংখ্য শব্দ প্ৰকাশ কৰিব পাৰি যান্ত্ৰিক শিক্ষকবিলাক প্ৰতি ক্ষণতেই ঘৰত উপস্থিত থাকে আৰু ল'ৰা ছোৱালীক নিজৰ সময় সুবিধা অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পাৰে যান্ত্ৰিক শিক্ষকবিলাকে কেতিয়াবা অসুবিধাৰ সৃষ্টি কৰে যাৰ বাবে কিছুমান বিষয়ত খেলিমেলিৰ সৃষ্টি হয় ইয়াৰ ফলস্বৰূপে ল'ৰা ছোৱালীৰ জটিল পৰীক্ষাৰ সন্মুখীন হ'ব লগা হয় অন্যথাই সদায় ল'ৰা ছোৱালীক উচিত শিক্ষা প্ৰদান কৰে 2 নম্বৰত দিয়া আছে Why did Margie hate school? Why did she think the old kind of school must have been fun? মাৰ্গীয়ে কিয় স্কুল বেয়া পাইছিল তাইৰ মতে কিয় পুৰণি স্কুল আমোদজনক আছিল Margie hated school because it was not fun. There was a mechanical teachers and the learning process lacked of life. It was like a machine carrying out the usual working without any fun and laughter. Her school was always open 7 days in a week. Her teacher was always on at the same time expected weekend because her mother believed that regular study hours result in better learning. Margie thought that the children in the past must have had lot of fun when they went to school with fellow children. It must have been a pleasant experience to study from a human instead of impersonal machine. While she had no classmate for interact and play with, the human aspect of education in the past made her feel that the school of the past were fun. 3 number question দিয়া আছে Do you agree with Margie that school today are more fun than the school in the story? Given reason for your answer. তুমি মাৰ্গীৰ সৈতে একমত নে যে বৰ্তমান স্কুলবিলাক কাহিনীত উল্লেখিত স্কুলখনতকৈ বেছি আমোদজনক কাৰণ দৰ্শোৱা ইয়াৰ এনসাৰ হ'ব yes
I agree school today are more fun than the school in the story. The school in the story have no interactions among students regarding studies. Studying and answering questions seems to be a boring idea. Without human interactions, doing homework without anybody's help and writing them in the punch code would also be draining. Moreover, children develop a fire understanding about each other and of their surrounding when they go to a school and interact with each others. It is a healthier way of learning. Listening to teachers' explanations of lessons is always more interesting than reading the entire lesson on the mechanical computer. It is impossible to discuss problems and situations with a mechanical teacher that is only programmed to teach in the particular manner. The friends that you make at school are most probably the best friend that you will ever make in your entire life. The various qualities that learn in school, like obsessions, respect, kindness for others, etc., are all a part of school education today. Therefore, school today are more fun than the school in the story. তাৰপিছত think about language ভাষাৰ বিষয়ে ভাব অহাত ইয়াৰ এক নম্বৰত দিছে find the sentence in the lesson which have the adverb given in the box তলৰ ক্ৰিয়া বিশেষসমূহ থকা বাক্যবিলাক পাঠটিৰ পৰা বিচাৰি উলিওৱা awfully sorrowfully completely loftily ভয়ংকৰভাৱে দুখ মনেৰে সম্পূৰ্ণৰূপেই আৰু গৌৰৱান্বিত কৰা কেয়াৰফুলি মানে ভয়ংকৰভাৱে ডিফাৰেণ্টলি মানে পৃথকভাৱে কুইকলি মানে সম্পূৰ্ণৰূপেই নষ্টালজি মানে উদাসভাৱেই তাৰপিছত এক নম্বৰ দি আছে the turn the page which were yellow and clingly and it was awfully funny to read what that stood it instead of moving they away there were supposed to on a screen ইহঁতে হালধীয়া আৰু উভলি যোৱা পৃষ্ঠাবোৰ লুঠিয়াইছিল পিনে ই ভয়ানক আছিল কিয়নো সিহঁত ভবাৰ দৰে কম্পিউটাৰ স্ক্ৰীণত থকা আখৰবোৰ লৰচৰ কৰা নাছিল